স্কুলবোৰে তাইৰ আত্মাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে সৃষ্টি কৰা প্ৰতিটো ধুমুহাৰ মাজেৰে মই তাইক ধৰি ৰাখিছিলোঁ। তেওঁলোকে তোমাৰ জীৱনটো লৈ গ'ল, কিন্তু তেওঁলোকে তোমাৰ আত্মা দিব নোৱাৰিলে। যেতিয়া এখন স্কুলে এটা শৈশৱকাৰী লৈ যায়, তেতিয়া এজন পিতৃ থিয় উঠি এটা জীৱন পুনৰ নিৰ্মাণৰ বাবে সত্য কোনো লুকাই থকা নাই, শ্ৰেণীৰ আৱৰণ নাই। মোৰ ছোৱালীৰ জন্ম হৈছিল 2009 চনৰ 9 জানুৱাৰীত। নাম কেথৰিন। চকুত সপোন লৈ এই পৃথিৱীত অহা এটা কোমল দেৱদূত আৰু ভৱিষ্যতৰ বাবে অপেক্ষা কৰি থকা এটা স্কুল বেগ লৈ। কিন্তু জীৱনে তাইক মুকলি আকাশৰ তলত আদৰি লোৱা নাছিল। জীৱনে তাইক পৰীক্ষা কৰিলে। জীৱনে তাইৰ পৰা লৈ গ'ল। বিষৰ অৰ্থ বুজি পোৱাৰ আগতে তাইক আঘাত দিছিল। তাই ক্লাছ হেৰুৱাই পেলালে, তাই স্কুল হেৰুৱাই পেলালে, তাই বন্ধু বান্ধৱীক হেৰুৱাই পেলালে, তাইৰ শৈশৱৰ স্মৃতিবোৰ হেৰুৱাই পেলালে। তাই ৰাতিপুৱা সমাৱেশৰ শব্দবোৰ হেৰুৱাই পেলালে। দুপৰীয়া আহাৰৰ ভাগ কৰি লোৱা আনন্দবোৰ তাই হেৰুৱাই পেলালে। পিকনিকৰ উত্তেজনাবোৰ হেৰুৱাই পেলালে তাই। কৰিডৰৰ হাঁহিবোৰ তাই হেৰুৱাই পেলালে। সহপাঠীৰ লগত ডাঙৰ হোৱা নিৰ্দোষিতাবোৰ তাই হেৰুৱাই পেলালে। আৰু আমি সুধিছোঁ, কোন দায়ী আছিল? এই অমূল্য বছৰবোৰ কোনে চুৰি কৰিছিল? শিশুৰ ভেটি বছৰবোৰ কোনে কাঢ়ি লৈ গ'ল? কোনে সিদ্ধান্ত লৈছিল যে তাইৰ জীৱনৰ স্কুলৰ ইগোটোক কম গুৰুত্বপূৰ্ণ? স্কুলৰ হেঁচা আচৰণ গাফিলতিৰ বাবে বিশ্বত বহুত শিশুৰ মৃত্যু হৈছে। বহু বিশ্ববিদ্যালয়, বহুত স্কুল বন্ধ হৈ গৈছে, কিন্তু তেওঁলোকে এৰি যোৱা কষ্ট এতিয়াও বন্ধ হোৱা নাই। ঘাঁহবোৰ খোলা থাকে। আজি সমাজে দক্ষতা, প্ৰতিভা, কেৰিয়াৰৰ কথা কয়, কিন্তু তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বছৰবোৰৰ কথা কি ক'ব পাৰি? এই বহুমূলীয়া বছৰবোৰে শিশুৰ হৃদয়, আত্মবিশ্বাস আৰু পৰিচয় কৰি তোলে। শিশুৱে হেৰুৱাইছে প্ৰাণ, কিন্তু কোনেও কিয়? মই কৰোঁ। মই এজন পিতৃ, কাৰণ মই মোৰ ছোৱালীজনীৰ চকুলোৰ মাজেৰে মই জীয়াই আছিলোঁ। কাৰণ পৃথিৱীয়ে মুভ অন বুলি কৰি দিয়াৰ সময়তে তাই মনে মনে ভাঙি যোৱা মই দেখা পাইছিলোঁ। আজি মোৰ ছোৱালী 11th পঢ়ি আছে। 16 বছৰ হৈছে। তাই ওখ হৈ থিয় হৈ আছে। সমাজে তাইক সহায় কৰাৰ বাবে নহয়, তেওঁলোকে সৃষ্টি কৰা প্ৰতিটো ধুমুহাৰ মাজেৰে মই তাইক ধৰি ৰাখিছিলোঁ। স্কুলবোৰে তাইৰ আত্মাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। সমাজে সত্যক নীৰৱ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মই লুকাই থাকিবলৈ অস্বীকাৰ কৰিলোঁ। মই প্ৰমাণ কৰিবলৈ অস্বীকাৰ কৰিলোঁ। মই তাইক আনৰ সৃষ্টি কৰা আন্ধাৰত ডুব যাবলৈ অস্বীকাৰ কৰিলোঁ। এখন স্কুলে তাইৰ শৈশৱ অন্ত পেলালে, কিন্তু তাইৰ ভাগ্য পুনৰ গঢ়ি তুলিবলৈ এজন পিতৃয়ে থিয় দিলে।